প্ৰথম কুৱেশ্যনটো দিয়া আছে শংকৰদেৱ ইষ্টাব্লিছ দ্য ফাৰ্ষ্ট নামঘৰ এট শংকৰদেৱে প্ৰথম ক'ত নামঘৰ স্থাপন কৰিছিল? মাজুলীত নে বৰপেটাত নে নাৰায়ণপুৰত নে বৰদোৱাত? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ ডি বৰদোৱাত। শংকৰদেৱে প্ৰথম নামঘৰ স্থাপন কৰিছিল বৰদোৱাত। নেক্সট কুৱেশ্যনটো দিয়া আছে হু বুইল্ড দ্য নামদাং ষ্টোন ব্ৰিজ? নামদাঙৰ শিলৰ সাঁকো কোন ৰজাই নিৰ্মাণ কৰিছিল? শিৱসিংহই নিৰ্মাণ কৰিছিলে নে গদাধৰ সিংহই নিৰ্মাণ কৰিছিলে নে এ বি আৰু ডি এটাও নহয় এইটো দিছে নে ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল? নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিল ৰজা ৰুদ্ৰসিংহই 1703। নেক্সট কুৱেশ্যনটো হৈছে দ্য ষ্টেট ছং অফ আছাম অ মোৰ আপোনাৰ দেশ ফাৰ্ষ্ট পাব্লিছড ইন মেগাজিন। অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ প্ৰথম প্ৰকাশ পোৱা আলোচনীখনৰ নাম কি? জোনাকী নে জোনবিৰি নে বাঁহী নে অৰুণোদয়? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি বাঁহীত প্ৰকাশ পাইছিল 1909 চনত। আৰু অ মোৰ আপোনাৰ দেশক এই গীতটিক জাতীয় সংগীত মৰ্যাদা দিছিলে 1927 চনৰ যি তেজপুৰত অনুষ্ঠিত হৈছিলে অসম ছাত্ৰ সন্মিলন তাত। আৰু এইখিনিতে কৈ যাওঁ জোনাকী আলোচনী পাব্লিছ হৈছিলে 1889 চনত। জোনাকী চন্দ্ৰকুমাৰ আগৰৱালা প্ৰথম সম্পাদক আছিল। অৰুণোদয় হৈছিলে 1846 চনত। অৰুণোদয় শিৱসাগৰৰ পৰা পাব্লিছ হৈছিলে আৰু অৰুণোদয়খন হৈছে প্ৰথম অসমীয়া মেগাজিন। নেক্সট কুৱেশ্যনটো হৈছে দ্য নেম অফ ফাৰ্ষ্ট ৰিচিপ অফ অসম ৰত্ন এৱাৰ্ড। অসম ৰত্ন বঁটা পোৱা প্ৰথম প্ৰাপকজন কোন? গোপীনাথ বৰদলৈ নে ভৱেন্দ্ৰনাথ শইকীয়া নে ভূপেন হাজৰিকা নে এ বি চি নহয় এটাও সেইটো সুধিছে। কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি ভূপেন হাজৰিকা। অসম ৰত্ন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া আছে ভূপেন হাজৰিকা আৰু অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি হৈছে ভৱেন্দ্ৰনাথ শইকীয়া আৰু গোপীনাথ বৰদলৈ হৈছে অসমৰ স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ আছামিজ ৱাজ এডপ্টেড এজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম। কোন চনত অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল? 1916ত নে 1971ত নে 1947ত নে 1985ত? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ 1960। আৰু সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল বিমলা প্ৰসাদ চলিহা। 1947ত কি হৈছিল? 1947ত হৈছিলে ভাৰতবৰ্ষৰ স্বাধীন হৈছিল 1947ত আৰু ভাৰতীয় যিখন আমাৰ ৰাষ্ট্ৰীয় পতাকা সেইখন সেই 1947তে প্ৰথম উত্তোলন কৰিছিল। 1971ত কি হৈছিল? 1971ত হৈছিলে বাংলাদেশ পৃথক হৈছিলে নৰ্থ ইষ্টাৰ্ণ ৰিকগনিশ্যন এক্টখন পাছ হৈছিল। 1985ত প্ৰথম হৈছিল আমাৰ অসম চুক্তি স্বাক্ষৰিত হৈছিল 1985ত। নেক্সট কুৱেশ্যনটো হৈছে দ্য ৰেচিঅ' এট দ্য ৱেট অফ নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া টু ইটিছ লেণ্ড ইজ। ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাৰ বহল আৰু দৈৰ্ঘ্যৰ অনুপাত কিমান? 2:3 নে 1:2 নে 1:3 নে 3:2? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ ডি 3:2। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ লেডি অনাৰ্ড টু পদ্মশ্ৰী এৱাৰ্ড। অসমৰ কোনগৰাকী প্ৰথম মহিলাই পদ্মশ্ৰী সন্মানেৰে বিভূষিত হৈছিল? মামণি ৰয়ছম গোস্বামী নে নলিনীবালা দেৱী নে নিৰ্মল প্ৰভা বৰদলৈ নে এ বি এটাও নহয় এইটো দিছে। কাৰেক্ট এনচাৰটো হ'ব আনচাৰ বি নলিনীবালা দেৱী। নলিনীবালা দেৱী হৈছে অসমৰ প্ৰথমগৰাকী সাহিত্য সভাৰ মহিলা সভাপতি। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ পপুলাৰলি ন'ন এজ অগ্নিকবি অফ আছাম। অসমৰ কোনজনক অগ্নিকবি বুলি জনা যায়? নৱকান্ত বৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী, কমলাকান্ত ভট্টাচাৰ্য, এ বি চি এটাও নহয়। কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি কমলাকান্ত ভট্টাচাৰ্যক অগ্নিকবি নামে জনা যায়। অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী নামে জনা যায় আৰু নৱকান্ত বৰুৱাক এখুত ককাইদেউ নামে জনা যায়। লাভলীনা বৰগোহাঁই অনাৰ্ড টু অৰ্জুন এৱাৰ্ড 2020 ফ্ৰম আছাম ডাজ স্পৰ্ট চি ৰিলেটেড টু। 2020 চনৰ অসমৰ অৰ্জুন বঁটা বিজয়ী লাভলীনা বৰগোহাঁই দলৰ কোনটো খেলৰ লগত জড়িত সেইটো সুধিছে। এথলেটিক্সত নে শ্বুটিঙত নে বক্সিঙত নে এ বি এটাও নহয় সেইটো সুধিছে। কাৰেক্ট এনচাৰটো হ'ব আনচাৰ
চি বক্সিঙত। বৰ্তমানলৈ অৰ্জুন এৱাৰ্ড 6গৰাকী ব্যক্তিয়ে অসমৰ লাভ কৰিছে। প্ৰথমগৰাকী আছিলে ভোগেশ্বৰ বৰুৱা 1966ত লাভ কৰিছিলে। তাৰপিছত একেবাৰে শেষৰগৰাকী হৈছে লাভলীনা বৰগোহাঁই 2020। ইয়াৰ আগত হিমা দাসে পাইছিলে 2018 চনত। তাৰ আগত পাইছিলে শিৱ থাপাই 2016 চনত। আৰু এই হিমা দাসে ৰানিঙৰ লগত জড়িত আৰু এই এথলেটিক্সতে পৰিবগৈ আৰু 2016 চনত যি লাভ কৰিছে শিৱ থাপাও বক্সিঙৰ লগত জড়িত। লাভলীনা বৰগোহাঁই হৈছে অসমৰ একমাত্ৰ মহিলা অলিম্পিকিয়ান যি নেকি অলিম্পিকত অংশগ্ৰহণ কৰিছে ভাৰত। আৰু অসমৰ পৰা অলিম্পিকত পদক লাভ কৰা প্ৰথমজন অসমীয়াই হৈছে লাভলীনা বৰগোহাঁই। তাৰ আগতো কোনো ধৰণৰ পদক পোৱা নাই আমাৰ অলিম্পিকত আৰু বৰ্তমানলৈকেও পোৱা নাই। একমাত্ৰ লাভলীনাই পাইছিলে আৰু তেওঁ কি মেডেল পাইছিলে? ব্ৰঞ্জ মেডেল পাইছিলে। তেওঁ হৈছে বক্সিঙত অসমক প্ৰতিনিধিত্ব কৰা অলিম্পিকত দ্বিতীয়জন ব্যক্তি। প্ৰথমজন আছিল শিৱ থাপা কৰিছিলে 2012 চনত, কিন্তু তেওঁ জয়ী হোৱা নাছিল, কিন্তু তেওঁ কোনো এৱাৰ্ড পোৱা নাছিল। তাৰপিছত লাভলীনা বৰগোহাঁই 2020 চনত টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰি মেডেল লাভ কৰিছিলে, ব্ৰঞ্জ মেডেল। নেক্সট কুৱেশ্যন হৈছে ষ্টেট ট্ৰি অফ আছাম। অসমৰ জাতীয় গছ কি? আম গছ নে, তিতাচপা নে, হুলুং নে চেগুন? কাৰেক্ট আনচাৰ হ'ব আনচাৰ চি, হুলুং। হুলুং কেৱল অসমৰে জাতীয় গছ নহয়, ই অৰুণাচল প্ৰদেশৰো এটা জাতীয় গছ। কেতিয়াবা কুৱেশ্যনত সুধিব পাৰে যে অসমৰ বাহিৰে কোনখন ৰাজ্যৰ জাতীয় গছ হুলুং হয়? তেতিয়া হ'ব অৰুণাচল প্ৰদেশ। আৰু অৰুণাচল প্ৰদেশৰ ফ্লাৱাৰ হৈছে কপৌ ফুল।